গুড নিউজ মৰমৰ বন্ধু বান্ধৱীসকল, GDS ফালৰ পৰা আহিছে এক বিগ ব্ৰেকিং গুড নিউজ। অসমৰ ল'ৰা ছোৱালীৰ কাৰণেও আছে এক বিশেষ খবৰ। চাই থাকিব মেথ আছাম জব আপডেট নামৰ চেনেলটোৰ লগতে থাকক। চাওক, GDS অনলাইন এংগেজমেণ্ট চিডিউল অন জানুৱাৰী 2025 কিমান পষ্ট আহিছে। 21,413টা পোষ্ট। এপ্লিকেশ্যন ছাবমিট ষ্টাৰ্ট ডেট ইনটু চাওক 10/2/25 এণ্ড ডেট 3/3/25। যিসকলে বন্ধু বান্ধৱীসকলে মেট্ৰিকত এক্সাম, কিন্তু এইটোত কোনো এক্সাম নহয়, অনলি মেট্ৰিকৰ মাৰ্কশ্বিটৰ ওপৰতহে ডিপেণ্ড কৰি ই হয়, মানে জবটো দিয়া হয়। যি বন্ধু বান্ধৱীসকলে মেট্ৰিকত 85+ পাইছে, তেনেকুৱা বন্ধু বান্ধৱীসকলে এপ্লাই কৰিবলৈ নাপাহৰিব, এতিয়া এপ্লাই কৰিবই। চাওক কেনেকৈ অনলাইন কৰিব লাগে, গোটেইখিনি আমাৰ চেনেল, আপোনালোকৰ মৰমৰ চেনেল আছাম জব আপডেট 1.0 গোটেইখিনি বিস্তাৰিতভাৱে দেখুওৱা হ'ব। এই ভিডিঅ'টো চাই থাকিবা, ভিডিঅ'টোৰ লগতে থাকা। চাওক, ইয়াতে কেণ্ডিডেট কৰ্ণাৰ নামত আছে। GDS অফিচিয়েল অনলাইনত গৈ তাতে এটা ক্ৰম ব্ৰাউজাৰ বা গুগলত গৈ চাব পাৰে, নটিফিকেশ্যনটো চাই ল'ব। তাৰপিছত ষ্টেট অন ৰেজিষ্ট্ৰেশ্যন মাৰিলেও পাই যাব। অসম ৰাজ্য বুলি চিলেক্ট কৰি ল'ব লাগিব, অকণমান দেৰি কৰিব। তাৰপিছত নটিফিকেশ্যন চাব পাৰিব। কাছাৰ, গোৱালপাৰা চাৰ্কেল ডিভিজন কোনে ক'ত এপ্লাই কৰিছে ইয়াতে চাই, কোনখন ডিভিজন ৱাইজ গোৱালপাৰা ডিভিজনত এপ্লাই কৰিব পাৰে, কাৰণ ইয়াতে মানুহবিলাক বহুত কম থাকে। ইয়াত চাওক ক'ত কিমান পষ্ট আছে, কেনেকৈ আছে, পিন কোড ক'ত, কি ক'ত অসমীয়া, ক'ত বড়ো লেংগুৱেজ লাগিব, এইটো লেংগুৱেজৰ ওপৰত ডিপেণ্ড কৰা জব হয়। ক'ত আনৰিজাৰ্ভ, এইটো ভালকৈ চাইহে। EWSৰ পষ্ট আছে অসমত, যিহেতু এইটো গভৰ্ণমেণ্ট জব হয়, চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়, সেইকাৰণে EWS ইয়াত হয়, মানে লাগি যায়। কিন্তু অসমৰ জবত EWSটো এতিয়া বন্ধ হৈ আছে। এই যি কি নহওক, যি বন্ধু বান্ধৱীসকলে মেট্ৰিকত 80 ইয়াৰ পিছত অফিচিয়েল এডভাৰ্টাইজমেণ্টখন চাই লোৱাৰ পিছত আপোনালোকে ষ্টেপ অন ৰেজিষ্টাৰত গৈ অনলাইন ৰেজিষ্টাৰটো কৰি ল'ব। ইয়াতে কেৱল ফটো আৰু ছিগনেচাৰ লাগে। চাব কেনেকৈ মাৰি দিলে আহিব। ৰেজিষ্ট্ৰেশ্যন কৰিবা ফ্ৰেছ কেণ্ডিডেট। ৰেজিষ্ট্ৰেশ্যন কৰোঁতে বেছি একো নালাগে, পাছৱৰ্ড বনাই ল'বা। তাৰপিছত নিজৰ ফটো আৰু ছিগনেচাৰ আৰু মেট্ৰিকৰ থকা ডকুমেণ্ট, মাৰ্কশ্বিট ধুনীয়াকৈ ভুলকৈ নিলিখিবা, নহ'লে ৰং হৈ যাব, পস্তাব লাগিব। গতিকে ভালকৈ চাই মেট্ৰিকৰ মাৰ্কশ্বিটটো চাই নিজৰ কেণ্ডিডেট ৰুল ৰেগুলেশ্যন চাই ভালকৈ এপ্লাই কৰি দিব। ফিজ পে'মেণ্ট কৰিব লাগিব। এপ্লাই অনলাইনত কৰিব পাৰিব। থেংক ইউ ৱাচিং মাই ভিডিঅ'।